তালা তহঁতে যোনখন কাঁহীত খাৱা সেইখন কাঁহীতে কিয় হক হা মই মেঘালয়ক কৈছোঁ তই কি কোনে এইবিলাক হেৰি কৰি আছে অসমৰ পৰা টুৰিষ্ট যায় ক'ৰ পৰা যায় আমাৰ অসমৰ পৰা যায় আৰু বাহিৰৰ পৰা যেতিয়া টুৰিষ্ট আহিব সেইবিলাকক কোনে লৈ যায় মেঘালয়ৰ পৰা আহে নেকি নিবৰ কাৰণে আমাৰ অসমৰ পৰা ড্ৰাইভাৰে যায় লৈ যায় তাৰপিছত আপোনালোকৰ দোকানৰ বস্তু খায় আপোনালোকৰ ৰেষ্টুৰেণ্টৰ বস্তু খায় আপোনালোকৰ পাৰ্কিং দিয়ে গাড়ীত মই কেইদিনমান আগতে গৈ আহিছোঁ 1 মিনিটৰ কাৰণে ৰখাৰ লগে লগে পাৰ্কিং দিব লাগে আপোনালোকক আমি তাত ফুৰিব যাই আমি কি কৰোঁ আমি তাত পইচা খৰচ কৰোঁ আমি পইচা নাপাওঁতো তাতে গৈ কিনে আমি চাব যাওঁ সুন্দৰ জেগা আপোনালোকৰ সেইকাৰণে আমি চাব যাওঁ আমি খৰচ কৰোঁ আপোনালোকৰ ওপৰত আপোনালোকক আমি পইচা দি থৈ আমি আহোঁ আমি পইচা আনিবৰ কাৰণে নাযাওঁতো তাৰোপৰি যেতিয়া বাহিৰৰ পৰা কোনোবা টুৰিষ্ট আহিব তেতিয়া সেইবিলাকে আমাৰ অসমৰ পৰাই গাড়ী লৈ যায় দিল্লী কলকাতাৰ পৰা আপোনালোক তাৰ পৰা গাড়ী নিনিয়ে আমাৰ অসমৰ পৰাই নিয়ে আমি ইয়াৰ পৰা নিনিলে টুৰিষ্টো নাহিব চ' অলপমান ব্ৰেইনটোত খটাব আৰু যিবিলাকে এইবিলাক কৰি আছে ন দণ্ডনীয় হ'বই লাগিব মেঘালয় পুলিচে সেইবিলাকক শাস্তি দিবই লাগিব আৰু আমাৰ অসম চৰকাৰকো কৈছোঁ গুৱাহাটীৰ পৰা ইমান দূৰ নহয় কিবা কিলোমিটাৰ 100 কিলোমিটাৰো নহ'ব গুৱাহাটীৰ পৰা সিহঁতৰ পৰাও উঠাই লোৱা আনক তাৰ পৰা